মই যদি তেওঁৰ জেগাত থাকিলোহেঁতেন মই প্ৰথমে ক'লোহেঁতেন যে ছাৰ মোক এনেকুৱা এটা অলিম্পিকৰ ক্ষেত্ৰত বক্তব্য দিবলৈ দিছে মই অত্যন্ত সুখী তাৰ কাৰণে ধন্যবাদ জনাইছোঁ কিন্তু ছাৰ আমাৰ এই অলিম্পিকৰ কথা ক'ব যাওঁতে মোৰ অন্তৰটো বিষাই আছে মোৰ অন্তৰটো বেদনাৰে ভৰপূৰ কাৰণ মোৰ ধুবুৰী সমষ্টিৰ প্ৰায় কেইবা লাখ মানুহ আজি তেওঁলোকে মূৰ গুজিবলৈ এটুকুৰা ঠাই নাই চাওক সেইটো কোনেও যদি মই চিধাই কওঁ নাই কাৰো প্ৰতি কোনোদিন আকৰ্ষণ হোৱা নাই এইটো মানে গোকাত মিছা কথা কোৱা হ'ব যদি মোৰ সেই কুদুৱনিখিনি দূৰ হয় তেতিয়াহ'লে হ'ব পাৰে মই আম আদমি পাৰ্টিত যোগদান কৰিম বা হয়তো ৰাইজৰ দলত যোগদান কৰিম নমস্কাৰ মই কামৰুণ নাহাৰ আপোনালোক আটাইলে নাহৰ কণ্ঠলৈ স্বাগতম জনাইছোঁ আজি মোৰ লগত উপস্থিত আছে বাগবৰ সমষ্টিৰ বিধায়ক চেয়াৰমান আলী আহমেদ ডাঙৰীয়া দাদাক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ থেংক ইউ কি খবৰ আছোঁ ভালেই আছোঁ বৰ্তমান যিহেতু আপুনি বিভিন্ন কামত জড়িত আপোনাৰ একেবাৰে সময় নাই তাৰ পিছতো অকণমান সময় মই লৈছোঁ আপুনি 22 জুলাই 2024 চনত বুক ডনেট কৰিছিলে বৰপেটাত এডভোকেটবিলাকক লাইব্ৰেৰীত দিছিলে তাৰ মেইন উদ্দেশ্যটো কি চাওক আমাৰ সমাজত আমি যেতিয়া সৰু আছিলোঁ তেতিয়া দেখিছিলোঁ গাঁৱে গাঁৱে লাইব্ৰেৰী আছিল ল'ৰা ছোৱালী পঢ়াৰ প্ৰতি যথেষ্ট এটা আগ্ৰহ আছিলে কিন্তু যোৱা কিছু বছৰ দেখিছোঁ বিশেষকৈ এণ্ড্ৰইড মোবাইল গুগল আদি অহাৰ পিছৰ পৰা আমাৰ সমাজখনত পঢ়াৰ ধাউতিটো ল'ৰা ছোৱালীৰ যথেষ্ট কমি গৈছে বহুতে মোবাইলটোক ভাল কামত ব্যৱহাৰ কৰে বহুতে বেয়া কামত ব্যৱহাৰ কৰে আৰু এই যে পঢ়াৰ ধাউতি কমি গৈছে এইটোত মই খুব উদ্বিগ্ন আৰু সেইকাৰণে আমাৰ সমাজত আকৌ পঢ়াৰ প্ৰতি যিটো স্পৃহা সেইটো ঘূৰাই আনিবৰ কাৰণে অকল মই কিতাপ আদি ডনেট কৰাই নহয় মই যোৱা এবছৰত প্ৰায় 10,000 কিতাপ নিজে কিনি বিভিন্ন স্কুল কলেজৰ লাইব্ৰেৰী বা সিদিনাখন আপোনালোকে দেখিলে বৰপেটা বাৰ আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানক কিতাপবোৰ ডনেট কৰি আহিছোঁ আৰু মই মোৰ বাগবৰ সমষ্টিৰ 10টা লাইব্ৰেৰী অতি আটক ধুনীয়া লাইব্ৰেৰী নিৰ্মাণৰ কাম চলি আছে তাৰে এটা ইতিমধ্যে শেষ হৈছে তাৰাকান্দি লাইব্ৰেৰী যদি পাৰে আপোনালোকে এবাৰ যাব তাত এচি আছে আপোনাৰ ধুনীয়া পঢ়াৰ পৰিৱেশ আছে গতিকে মূল উদ্দেশ্যটো হ'ল যে আমাৰ ল'ৰা ছোৱালীৰ পঢ়াৰ প্ৰতি ধাউতি জন্মোৱা আৰু সেই উদ্দেশ্য লৈ লাইব্ৰেৰী পুথিভঁৰাল নিৰ্মাণ আৰু লগতে কিতাপ আদি ল'ৰা ছোৱালীৰ মাজত বিনামূলীয়াকৈ ডনেট কৰি আহিছোঁ যাতে আমাৰ ল'ৰা ছোৱালীৰ পঢ়াৰ প্ৰতি ধাউতি জন্মে অ'কে আৰু আপুনি ফেচবুক লাইভৰ যোগেদি আপুনি এটা কথা কৈছিলে যে আপুনি এডুকেশ্যন ডিপাৰ্টমেণ্টক লৈ অকণমান বেলেগকৈ ভাবি আছে এই ক্ষেত্ৰত কি ক'ব চাওক সমাজ এখনৰ উন্নয়নৰ মূল আহিলাই হ'ল শিক্ষা শিক্ষাত যদি আমাৰ সমাজখন আগবাঢ়ি নাযায় তেতিয়াহ'লে বাকী উন্নয়নবোৰ মিনিংলেছ আৰু আমাৰ অঞ্চলবোৰত বিশেষকৈ গোটেই অসম এজে হ'ল কিন্তু আমাৰ অঞ্চলবোৰত বিশেষকৈ শিক্ষা দীক্ষাত যথেষ্ট পিছপৰা 25 লাখ চহৰবাসীৰ মাজত 2002-03 ছাৰ্ভে মতে প্ৰায় 20 লাখ মানুহ নিৰক্ষৰ তো এই নিৰক্ষৰতাৰ কেইবাটাও কাৰণ আছে এটা হ'ল পৰ্যাপ্ত শিক্ষানুষ্ঠানৰ অভাৱ মই বহুতো মিডিয়াত কৈ আহিছোঁ যে মোৰ ভাতনাপাইটি পঞ্চায়ত প্ৰায় 40,000 মানুহৰ বসতি তাত 75 বছৰ স্বাধীনতাৰ পিছতো তাত এখন হাইস্কুল নাছিলে মাজত দুখন নদী যোৱা 10 বছৰীয়া প্ৰচেষ্টাৰ ফলত এতিয়া তাত দুখন হাইস্কুল চেংচন হৈছে কিন্তু হায়াৰ ছেকেণ্ডেৰী নাই হায়াৰ ছেকেণ্ডেৰী যাবলৈ এতিয়াও তেওঁলোকে 20 কিলোমিটাৰ দূৰত যাব লাগে নদী পাৰ হ'ব লাগে ঠিক তেনেকৈ ফুলৰা অঞ্চল এটা আছে তাত 14খন LP স্কুল এটা ডাঙৰ চহৰ তাত মাত্ৰ এখন ME স্কুল আৰু যাৰ ফলত ক্লাছ 5 পাছ কৰাৰ পিছত সেই সৰু সৰু কণ কণ ল'ৰা ছোৱালী নাৱত উঠি দুটা নদী পাৰ হৈ ME স্কুল বা হাইস্কুলত যাব লাগে গতিকে এই পৰ্যাপ্ত শিক্ষানুষ্ঠানৰ অভাৱ এটা মূল কাৰণ আৰু এটা কাৰণ হ'ল শিক্ষানুষ্ঠানবোৰত পৰ্যাপ্ত শিক্ষকৰ অভাৱ গতিকে এই দুটা অভাৱ দূৰ কৰিবলৈ মই বিধায়ক হোৱাৰ পিছৰ পৰাই চেষ্টা কৰি আহিছোঁ আৰু এতিয়া বহু পৰিমাণে সেই সমস্যাৰ সমাধানো হৈছে বুলি ক'ব পাৰোঁ মোৰ বিধায়ক জীৱনত বাগবৰত প্ৰায় 1400 শিক্ষকৰ নিয়োগ হৈছে এবাৰ এটা এট ওৱান গো
মোৰ বাগবৰ সমষ্টিত 800 টিচাৰৰ নিয়োগ হৈছিলে তেনেকৈ আমাৰ বাগবৰ মডেল ডিগ্ৰী কলেজ বুলি এখন কলেজ বনাইছোঁ মোৰ দিনত কেইবাখনো LP স্কুলক ME স্কুল বনাইছোঁ কেইবাখনো ME স্কুলক হাইস্কুল বনাইছোঁ হাইস্কুলক হায়াৰ ছেকেণ্ডেৰীলৈ আপগ্ৰেড কৰিছোঁ তো ইয়াৰ পিছত আৰু এটা অসুবিধা দেখা দিলে এতিয়াও এইবোৰ সমস্যা বহুত আছে মোৰ তাতে এতিয়াও কমাৰ্চ ষ্ট্ৰীম নাই ছায়েন্স ষ্ট্ৰীম অতি সীমিত চৰ অঞ্চলত এখনো ছায়েন্সৰ হায়াৰ ছেকেণ্ডেৰী নাই কলেজটো বাদেই গতিকে এইবোৰ অসুবিধা আছে আৰু এই কামবোৰ কৰি যাওঁতে যোৱা প্ৰায় 13টা বছৰ মই লক্ষ্য কৰিলোঁ যে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত এটা ডাঙৰ অন্তৰায় হৈছে যেতিয়া যিহেতু টেট পৰীক্ষাৰ যোগেদি শিক্ষকবোৰ নিয়োগ হয় গতিকে সেই আপাৰ আছাম ডিব্ৰুগড় যোৰহাট বা নলবাৰী যিবোৰ অঞ্চলৰ যুৱক যুৱতীয়ে কোনোদিন চৰ দেখা নাই কোনোদিন আমাৰ নদী দেখা নাই তেওঁলোকে গৈ তাত থাকিবলৈ অলপ অসুবিধা পায় বা প্ৰেক্টিকেলিও অসুবিধা আছে সেইকাৰণে মই পৰৱৰ্তী পৰ্যায়ত 2018 চনৰ পৰা এই শিক্ষকসকল দূৰণৈবতীয়া শিক্ষকসকল যাতে থাকি শিক্ষাদান কৰিব পাৰে তেওঁলোকৰ থকা মেলাত যাতে কোনো অসুবিধা নহয় তাৰ কাৰণে 10 কোটি টকাৰে আমি হোষ্টেল বনাই আছোঁ শিক্ষকসকলৰ কাৰণে তাত সকলো ধৰণৰ সা সুবিধা আধুনিক সা সুবিধাবোৰ থাকিব গতিকে মই ভাবোঁ পৰ্যায়ক্ৰমে এতিয়াও বহু দূৰ যাবলৈ আছে মোৰ তাত দুখনমান ছায়েন্স কলেজ লাগে দুখনমান কমাৰ্চ কলেজ লাগে কেইবাখনো হাইস্কুলৰ এতিয়াও দৰকাৰ আছে ME স্কুলৰ দৰকাৰ আছে তেনেকৈ শিক্ষকসকল থকাৰ কাৰণে এই 10 কোটি টকাৰ হোষ্টেলেই পৰ্যাপ্ত নহয় পৰ্যায়ক্ৰমে আৰু হোষ্টেল নিৰ্মাণ কৰিব লাগিব আৰু যেতিয়া আমাৰ ল'ৰা ছোৱালীখিনিক শিক্ষাৰ কাৰণে অনুকূল পৰিৱেশ এটা সৃষ্টি কৰিব পাৰিম মানুহখিনি শিক্ষা দীক্ষাত আগবাঢ়ি যাব তেতিয়া ভাবোঁ অন্যান্য সমস্যাবোৰ নেচাৰেলি কমি যাব আৰু এতিয়া যিটো বাজেট শুনানি হ'ল আমাৰ অসমৰ কাৰণে কিন্তু অলপ ভাবিবলগীয়া চিন্তনীয় এই ক্ষেত্ৰত আপুনি কি ক'ব আটাইতকৈ ডাঙৰ কথাটো হ'ল মই বাকীবোৰ কথালৈ নাযাওঁৱে যে অসমৰ স্বাধীনতাৰ পিছৰ পৰা 1950 চনৰ যি ভূঁইকঁপ তাৰ পিছৰ পৰা অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ এটা ডাঙৰ সমস্যা হ'ল নদীৰ গৰাখহনীয়া প্ৰতি বছৰে শদিয়াৰ পৰা ধুবুৰীলৈ লাখ লাখ মানুহ গৃহহীন হয় তেওঁলোকৰ খেতি কৰা ভূমি থকা ঘৰ আদি নদীৰ বুকুত যায় বহুতো স্কুল কলেজ হস্পিটেল আদি বিভিন্ন চৰকাৰী আন্তঃগাঁথনি কোটি কোটি টকীয়া খৰচ কৰি সৃষ্টি কৰা আন্তঃগাঁথনি নদীৰ বুকুত যায় কিন্তু দুৰ্ভাগ্যজনক কথা হ'ল স্বাধীনতাৰ পিছৰ পৰা এই গৰাখহনীয়া নিয়ন্ত্ৰণৰ নামত চৰকাৰীভাৱে যিমানখিনি গুৰুত্ব লাভ কৰিব লাগিছিলে সেইখিনি গুৰুত্ব লাভ কৰা নাছিল যাৰ ফলত ক্ৰমান্বয়ে এই নদীৰ গৰাখহনীয়া বা আপষ্ট্ৰীমত থকা শিলবোৰত চলি থকা ঝুম খেতিৰ কাৰণে ক্ৰমান্বয়ে ব্ৰহ্মপুত্ৰ নদীৰ বুকু ওফন্দি উঠিছে বাম হৈ আহিছে উপনৈবোৰৰ বুকু বাম হৈ উঠিছে গতিকে এতিয়া এই ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই এটা তাণ্ডৱ সৃষ্টি কৰি আছে শদিয়াৰ পৰা ধুবুৰীলৈ এই বছৰ ইউনিয়ন বাজেটত যি সময়ত বিহাৰক প্ৰায় 26,000 কোটি অন্ধ্ৰপ্ৰদেশত প্ৰায় 15,000 কোটি দিছে কিন্তু অসমৰ গৰাখহনীয়া সমস্যা নিয়ন্ত্ৰণ কৰিবলৈ এক পইচাও দিয়া নাই আশ্বাসহে দিছে আৰু মই এই ক্ষেত্ৰত আমাৰ সাংসদসকলৰ ভূমিকাও অতি মানে আপত্তিজনক বুলি মই এইকাৰণেই কম মই এই যোৱা সংসদীয় নিৰ্বাচনৰ পিছতো আহ্বান জনাইছিলোঁ যে আমাৰ অসমৰ সাংসদ 14জন সাংসদ যি দলৰে নহওক কিয় অন্ততঃ অসমৰ বৃহত্তৰ স্বাৰ্থত তেওঁলোক সকলো একত্ৰিত হ'ব লাগে আৰু কেন্দ্ৰীয় চৰকাৰক বাধ্য কৰিব লাগে যে আমাৰ এই সমস্যাবোৰ সমাধান কৰিব লাগে যেনে নদী গৰাখহনীয়া কোনো দলে এইটোলৈ আপত্তি নকৰে তেওঁলোকে এটা যদি সৌহাৰ্দ্যপূৰ্ণভাৱে এই 14জন MPয়ে পাৰ্লিয়ামেণ্টত নদীৰ গৰাখহনীয়া ৰোধৰ কাৰণে বা নদীৰ গৰাখহনীয়াৰ ফলশ্ৰুতিত হোৱা বানপানী ৰোধৰ কাৰণে তেওঁলোকে যদি ঐক্যবদ্ধ হৈ এটা প্ৰতিবাদৰ সৃষ্টি কৰিলেহেঁতেন মই ভাবোঁ কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব দিবলৈ বাধ্য হ'লহেঁতেন কিন্তু দুৰ্ভাগ্যজনক কথা হ'ল আমাৰ সাংসদসকল এতিয়াও এই পলিটিকেল যিটো লিমিটেশ্যন তাৰ ওপৰত যাব পৰা নাই এতিয়া ধৰক কেন্দ্ৰত বিজেপি চৰকাৰ আছে বিজেপিয়ে হাজাৰ বেয়া কৰিলেও আমাৰ বিজেপিৰ সাংসদসকলৰ প্ৰৱণতা সেই চৰকাৰখনক ৰক্ষণাবেক্ষণ দিয়া ঠিক তেনেকৈ যদি কংগ্ৰেছৰ চৰকাৰো আহে একেটা কথাই আমি দেখা পাওঁ তেওঁলোকে অসমক হাজাৰ মাহীয়াইৰ দৃষ্টিৰে চালেও নিজৰ দল বা চৰকাৰক সুৰক্ষা দিবলৈ তেওঁলোকে কিন্তু
চৰকাৰী কাম কাজৰ গুৰুত্ব দিয়া দেখা যায়। মই এতিয়াও আহ্বান জনাওঁ যে আমাৰ সাংসদ 14জন সাংসদ দলমত কাঠি কৰি থৈ একত্ৰিত হ'ব লাগে অসমৰ কিছু মূল সমস্যা সমাধানৰ ক্ষেত্ৰত, যেনে শদিয়াৰ পৰা ধুবুলৈ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া ৰোধ কৰা। আজি চাওক, মাটি আমি সৃষ্টি কৰিব নোৱাৰোঁ। চৰকাৰী তথ্যমতেই স্বাধীনতাৰ পিছৰ পৰা 2008 চনলৈ 30 লাখ বিঘা মাটি ভূমি নদীৰ বুকুত যা গৈছে। কিমান ডাঙৰ লোকচান। ঠিক তেনেকৈ পানী এটা ডাঙৰ সম্পদ। বিজ্ঞানীসকলে বহুতে ভৱিষ্যতবাণী কৰিছে যে ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ পৰা প্ৰায় 5 লাখ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিব পাৰি। অৰ্থাৎ আমি অকল দেশখনৰ বিদ্যুৎ চাহিদাই নহয়, প্ৰয়োজনত আমি বিদ্যুৎ ৰপ্তানিও কৰিব পাৰোঁ। গতিকে এতিয়া বৰ্তমানৰ চৰকাৰে একমাত্ৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মথাউৰি নিৰ্মাণ কৰি এই সমস্যাটো সমাধানৰ কাৰণে চেষ্টা কৰি আছে। এইটো মূৰ্খামিৰ বাহিৰে একো নহয়। নেচাৰেল প্ৰাকৃতিক বস্তু এটাক মানুহে কেতিয়াও বাধা দিবলৈ চেষ্টা কৰিব নালাগে। ব্ৰহ্মপুত্ৰ নদীৰ বুকু বাম হৈ আহিছে, যাৰ ফলত বানপানী হয়। এই বানপানী ভেটা দিবলৈ মথাউৰি বনোৱাটো এটা মূৰ্খামিৰ পৰিচয়। তাতকৈ চেষ্টা কৰিব লাগে যে ব্ৰহ্মপুত্ৰ নদীটো প্ৰকৃতিগতভাৱে যাতে বৈ যাব পাৰে। ক'ৰবাত বাম হৈ আহিছে, এইখিনি খান্দি দিব লাগে, 2 পাৰ পাৰ্মানেণ্ট কৰিব লাগে। এই কামটোত যেতিয়ালৈ চৰকাৰে গুৰুত্ব নিদিব, তেতিয়ালৈ আমি অসমৰ ভৱিষ্যত অন্ধকাৰ। আৰু এই ইউনিয়ন বাজেটতো আমি এই গৰাখহনীয়া বা তাৰ ফলশ্ৰুতিত উদ্ভৱ হোৱা বানপানীৰ সমস্যাৰ কোনো ধৰণৰ আমি তেওঁলোকৰ কোনো ধৰণৰ বাজেট এলটমেণ্ট দেখা নাপালোঁ। এইটো এটা অসমৰ কাৰণে ডাঙৰ উদ্বেগজনক কথা। আপুনি যোৱা 2 দিন আগত ফেচবুকত পোষ্ট এটা দিছিল, আহে সভাসদ দেশহ শুনহ। ৰকিবুল হুছেইন ডাঙৰীয়াৰ ভিডিঅ' এটা পোষ্ট কৰিছিলে। আচলতে আপুনি কি মিন কৰিব বিচাৰিছে? না চাওক, ৰকিবুল হুছেইন ডাঙৰীয়া অসমৰ আটাইতকৈ গৰাখহনীয়া ক্ষতিগ্ৰস্ত অঞ্চল এটাক প্ৰতিনিধিত্ব কৰে, ধুবুৰী, য'ত এতিয়ালৈ স্বাধীনতাৰ পিছৰ পৰা মানে বহু সমষ্টি ছিন্ন বিচ্ছিন্ন হৈ গৈছে। চাউথ চালমাৰা এটা সমষ্টি, এই সমষ্টি এটা সময়ত কাইম অঞ্চল আছিলে, কিন্তু নদীৰ গৰাখহনীয়াই শেষ কৰি দিলে। তেনেকৈ বাঘবৰ গোটেই শেষ কৰি দিলে। এনেকুৱা তেওঁ নিজে বানপানী চালে। অসমৰ ধুবুৰীবাসীৰ, গোটেই অসমৰ তাৰ লগতে বিশেষকৈ ধুবুৰীবাসীৰ জীৱন মৰণ সমস্যা হ'ল বান আৰু গৰাখহনীয়া ৰোধ কৰা, গৰাখহনীয়া গৃহহীন মানুহখিনিক সংস্থাপনৰ ব্যৱস্থা কৰা, চৰৰ মাটিৰ পট্টা দিয়া। ৰকিবুল হুছেইন ডাঙৰীয়া 10 লাখ ভোটত, অৰ্থাৎ দেশখনৰ ভিতৰতে আটাইতকৈ বেছি ভোটৰ ব্যৱধানত জয়ী হৈছে। কিন্তু সেইদিনাখন তেওঁৰ বক্তব্য অত্যন্ত হতাশাজনক। তেওঁ ক'ব বিচাৰিছে যে অলিম্পিকৰ টপিকটোৱে আছিলে অলিম্পিকৰ, কিন্তু প্ৰত্যুৎপন্নমতিতা থাকিলে, উপস্থিত বুদ্ধি থাকিলে, তাতেও তেওঁ এই বান গৰাখহনীয়াৰ কথা হাইলাইট কৰিব পাৰিলেহেঁতেন। মই যদি তেওঁৰ জেগাত থাকিলোহেঁতেন, মই প্ৰথমে ক'লোহেঁতেন যে ছাৰ, মোক এনেকুৱা এটা অলিম্পিকৰ ক্ষেত্ৰত বক্তব্য দিবলৈ দিছে, মই অত্যন্ত সুখী, তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। কিন্তু ছাৰ, আমাৰ এই অলিম্পিকৰ কথা ক'ব যাওঁতে মোৰ অন্তৰটো বিষাই আছে, মোৰ অন্তৰটো বেদনাৰে ভৰপূৰ। কাৰণ মোৰ ধুবুৰী সমষ্টিৰ প্ৰায় কেইবা লাখ মানুহ আজি তেওঁলোকে মৰু গুজিবলৈ এটুকুৰা ঠাই নাই। কাৰণ গৰাখহনীয়া, আই এম টকিং এবাউট দি ইৰোজন অফ ব্ৰহ্মপুত্ৰ। আজি যদি এই মানুহখিনি লাখ লাখ মানুহ যদি থাকিবলৈ ঘৰ নাথাকে, তেওঁলোকে জীৱন জীৱিকাৰ কাৰণে যদি দিল্লী লাড্ৰিম্বাই যাব লাগে, তেওঁলোকে খেলৰ কথা ক'ত চিন্তা কৰিব? মহাশয়, মোৰ কাৰণে অলিম্পিক খেল হ'ল এটা দিবা স্বপ্ন। হয়, মই কেৰম খেল এছ'চিয়েশ্যনৰ সভাপতি, কিন্তু তৎসত্ত্বেও মোৰ অন্তৰটো বিষাই আছে, পুৰি আছে যে মোৰ মানুহৰ আগত কেৰম খেলৰ কথা উচ্চাৰণেই কৰিব নোৱাৰোঁ। কাৰণ মোৰ মানুহক এই ব্ৰহ্মপুত্ৰ নদী আৰু উপনৈৰ গৰাখহনীয়াৰ পৰা প্ৰথমে মুক্ত কৰিব লাগিব। মহাশয়, মাননীয় অধ্যক্ষ মহোদয়, আজি ভাৰতবৰ্ষ গোটেই বিশ্বৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যা থকা দেশ, কিন্তু আমি মেডেল লিষ্টত সদায় তলত থাকোঁ। কাৰণ অধ্যক্ষ মহোদয়, মোৰ ধুবুৰী সমষ্টিৰ নিচিনা লাখ লাখ মানুহৰ জীৱন জীৱিকাৰ কাৰণে আমি চিন্তা কৰা নাই, লাখ লাখ মানুহক ঘৰৰ কাৰণে আমি চিন্তা কৰা নাই। গতিকে অধ্যক্ষ মহোদয়,
অলিম্পিকৰ কথা ক'ব যাওঁতে আমি আগতে চিন্তা কৰিব লাগিব সেই মানুহখিনিক সংস্থাপনৰ কথা তেনেকৈ আৰম্ভ কৰিলোহেঁতেন কোনেও বাধা নিদিলেহেঁতেন এইখিনিতে মই আপোনাক সুধিব বিচাৰিম যে আপুনি 2011ত ফাৰ্ষ্ট বিধায়ক হৈছিল হয় আৰু সেই ফাৰ্ষ্ট টাইম বিধায়ক হোৱাৰ অভিজ্ঞতা আৰু আজি থাৰ্ড টাইম বিধায়ক গতিকে এই যে আপুনি বিধায়ক হোৱাৰ যাত্ৰা হয় আৰু অভিজ্ঞতা এই দুটা বিষয়ে অকণমান জানিবলৈ চেষ্টা কৰিম চাওক মই 2011 চনৰ পৰা আজিলৈ বিৰোধী দলৰ বিধায়ক শাসক পক্ষত কেতিয়াও থকা নাই এই 13 বছৰীয়া অভিজ্ঞতাৰ পৰা মই এটা কথা ক'ব খোজোঁ যে আমাৰ কথাত কয় লাগি থাকিলে মাগি নাখায় অৰ্থাৎ বিধায়কজন যদি চেষ্টা কৰে একাণপতীয়াভাৱে চেষ্টা কৰে কাক চেষ্টা বকধেনম যদি বিধায়কজনৰ হয় তেতিয়াহ'লে কৰিব নোৱাৰা কাম একো নাই মই যোৱা 13টা বছৰ বিৰোধী দলৰ বিধায়ক থকা সত্ত্বেও মই জীৱনটো উৎসৰ্গা কৰি দিছোঁ দিন ৰাতি 24 ঘণ্টা মই এই সমষ্টিৰ উন্নয়নৰ কাৰণে লাগি থাকোঁ আৰু তাৰ ফলত আজি 13 বছৰত বাঘবৰ সমষ্টি যি সমষ্টি এটা সময়ত মানুহে ছোৱালী বিয়া দিবলৈ টান পাইছিলে ল'ৰা বিয়া কৰাবলৈ টান পাইছিলে ৰাস্তা ঘাট নাছিলে কাৰেণ্ট নাছিলে গোটেই গৰাখহনীয়া অন্ধকাৰ সেই বাঘবৰ সমষ্টিত মোৰ বিধায়ক জীৱনত প্ৰায় 400 কিলোমিটাৰ ৰাস্তা বনাইছোঁ প্ৰায় 119খন পকী দলং বনাইছোঁ গোটেই বাঘবৰ সমষ্টিত বিদ্যুতৰ সংযোগ কৰিছোঁ গৰাখহনীয়া বহু পৰিমাণে ৰোধ হৈছে এতিয়াও বহু কাম কৰিবলৈ আছে যেনে আমাৰ বহৰীৰ পৰা বাঘবৰ এই গৰাখহনীয়া ৰোধৰ কাম এতিয়াও আৰম্ভ হোৱা নাই শিক্ষাৰ ক্ষেত্ৰত আমি যথেষ্টখিনি আগবাঢ়িছোঁ এটা সময় আছিল শিক্ষকসকল পলিটিচিয়ানৰ পিছে পিছে ঘূৰি থাকে স্কুল বাদ দি মই বিধায়ক হৈয়ে যেতিয়া দেখিলোঁ শিক্ষকসকল পলিটিকেল মিটিঙত আহে মোক লগ কৰিবলৈ মোক ভালৰি বোলাবলৈ তেতিয়া মই শিক্ষকসকলক ৱাৰ্ণিং দিছিলোঁ যে ব্ৰাদাৰ স্কুল খোলা থাকিলে কেতিয়াও আপোনালোকে পলিটিকেল মিটিঙত নাহিব মোৰ হাজাৰ নেতা হওক কৰ্মী হওক মই যদি ইয়াৰ পিছত আপোনালোকৰ ৰাজনৈতিক সভাত দেখা পাওঁ আপোনালোকক ছাছপেণ্ড কৰাম আৰু যাৰ ফলত আজি শিক্ষকৰ স্কুলত নিয়মীয়া বহু পৰিমাণে নিয়মীয়া উপস্থিতি হৈছে মই ভাবোঁ আৰু কিছুদিন চেষ্টা কৰিলে এই সমস্যাটো সমাধান হ'ব সেইটো এটা দিশ গ'ল দ্বিতীয় দিশটো হ'ল যে বিধায়ক অকল যদি কোনোবাই ভাবে যে মই বিধায়ক হ'ম VIP হ'ম ৰঙালাই মন্ত্ৰী হ'লে ৰঙালাইত থকা গাড়ী পাম ফূৰ্তি কৰিম টকা পইচা ইনকাম কৰিম তেতিয়াহ'লে কিন্তু অন্যায় কৰা হ'ব বিধায়ক মানে 3 লাখ 4 লাখ মানুহৰ প্ৰতিনিধি তেওঁলোকৰ জীৱন জীৱিকাৰ পৰিৱৰ্তন তেওঁলোকৰ উন্নয়নৰ মূল আহিলা হ'ল বিধায়কজন তেওঁ বিশেষকৈ বেকৱাৰ্ড সমষ্টিৰ বিধায়কজন মই আগতেই ক'লোঁ কাক চেষ্টা বকধেনম হ'ব লাগিব মোৰ প্ৰিন্সিপলটো হ'ল যে গো অন নকিং 100 doors 99 door may remain closed for you at least one door will open মই চেষ্টা কৰি গৈ থাকিব লাগিব মই ইঞ্জিনিয়াৰজনক কৈছোঁ এক্সিকিউটিভ ইঞ্জিনিয়াৰক কাম হোৱা নাই মই এচিক কম কাম হোৱা নাই মই চিফ ইঞ্জিনিয়াৰক কম কাম হোৱা নাই মই কমিশ্যনাৰক কম কাম হোৱা নাই মই মন্ত্ৰীক কম কাম হোৱা নাই মই এছেম্বলিত কুৱেশ্যন কৰিম কাম হোৱা নাই এনেকুৱা হাজাৰটা ৰাস্তা মই উলিয়াই ল'ম আৰু এটা সময়ত মই ছাকচেছ হ'মেই ইনশাল্লাহ তৃতীয়তে আৰু এটা কথা ক'ব খোজোঁ যে আমাৰ সমষ্টিবোৰ বেকৱাৰ্ড কিছু সময়ত দেখা যায় অকল ৰাইজৰ প্ৰতিনিধি গোৱাল গালি পাৰি থকা দেখা যায় অকল ৰাইজৰ প্ৰতিনিধি দায়ী নহয় এটা ভিচিয়াছ চাইকেলৰ মাজত আমি আছোঁ আমাৰ ৰাইজো বিধায়কৰ পৰা কি কাম কৰাব সেই বিষয়ে সচেতন নহয় ৰাইজে এতিয়া মই অলপ লাইটাৰ বিনত কওঁ যে আমাৰ ৰাইজসকল বৰ সহজ সৰল কেনেকুৱা তেওঁলোকে বিচাৰে বিধায়কজন মোৰ ঘৰত নতুন ল'ৰা এটা জন্ম হৈছে বিধায়কজন আহক ফূৰ্তি ধেমালি কৰক মোৰ ঘৰত কোনোবা মৰিছে আহি পেলাই বিধায়কজনে দুখ প্ৰকাশ কৰক বাট দ্যাটছ নট দ্য ডিউটি ইউ শুড এক্সপেক্ট ফ্ৰম ইউৰ MLA তোমাৰ সামগ্ৰিক জীৱন যাপন আপোনালোকৰ কেনেকৈ পৰিৱৰ্তন হ'ব তেনেকুৱা বিধায়ক আপোনালোকে বনাব লাগিব কিন্তু আমাৰ ৰাইজ এই ক্ষেত্ৰত সচেতন নহয় 5 বছৰ চাওক বিধায়কজনৰ লগত সহ অৱস্থান কৰি তেওঁৰ লগত ভোজ ভাত খাই বা তেওঁৰ লগত ঘূৰি মেলি চেলফি উঠাই ফূৰ্তি কৰে তাৰপিছত দেখা যায় যে কান্দি থাকে যে আমাৰতো একো সমস্যা সমাধান নহ'ল আৰু ইলেকশ্যন আহিলে
মোৰ সমষ্টিত অৱশ্যে পৰিৱৰ্তন হৈছে মেক্সিমাম সমষ্টিত মই 11 চনত দেখিছিলোঁ বিধায়ক হ'বলৈ গৈ নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলাবলৈ যাওঁতে দেখিছিলোঁ ৰাইজে পইচা বিচাৰে কয় ছাৰ হেণ্ড চেক কৰিব লাগে হাত মুচাফা কৰিব লাগে হাত মুচাফা কৰোঁ তাৰপিছত কয় এনেকৈ হাত মুচাফা কৰিলে কেনেকৈ হ'ব মানে অলপ পইচা দিব লাগে এতিয়া মই তেতিয়া তেখেতসকলক বুজাইছিলোঁ যে মই যদি হাত মুচাফা কৰোঁতে সকলোকে পইচা দিওঁ ধৰক 1 কোটি টকা গ'ল মইতো বিধায়ক হৈ চুৰি কৰিব লাগিব মই 3 কোটি টকা উঠাব লাগিব 1 কোটি টকা যোৱা বছৰ খৰচ হ'ল 2 কোটি উঠাম আৰু অহা ইলেকশ্যনৰ কাৰণে 2 কোটি জমা কৰিম সেইবোৰ ক'ৰ পৰা কৰিম আপোনালোকৰ স্কিম মাৰি খাব লাগিব কিন্তু আপোনালোকে বিনা পইচাত মোক ভোট দিয়ক আপোনালোকৰ চাকৰিৰ পৰা আৰম্ভ কৰি সূতা এডাল দিবলৈ মই কোনোদিন পইচা নিবিচাৰোঁ আৰু আল্লাহ তাআলাৰ ৰহমতত ভগৱানৰ কৃপাত যোৱা 13 বছৰে মই সেই বিশ্বাস ৰাইজৰ মাজত জন্মাবলৈ সক্ষম হৈছোঁ এতিয়া মোৰ পৰা কোনেও পইচাও নিবিচাৰে অযথা মোক ফোন নকৰে অযথা মোৰ ইয়াত আহি পেলাই সময় নষ্ট নকৰে বহুতৰ বিয়া বাৰু বা এনেকুৱা ধৰণৰ মানুহ মৰিলে মই যাব নোৱাৰোঁ কোনেও মোক বেয়া নাপায় জানে ছাৰে আমাৰ কাৰণে কাম কৰি আছে এই ফাইলবোৰ চাওক আহি চাইছোঁ এইখিনিতে আপুনি নিজকে ছাকচেছ বুলি ভাবে যে ৰাইজৰ পৰা যিখিনি সঁহাৰি পাইছে চাওক এতিয়ালৈ ৰাইজৰ সঁহাৰিত মই অভিভূত ৰাইজে যথেষ্ট সঁহাৰি দেখুৱাইছে 3টা নিৰ্বাচন বিৰোধী দলত থাকিও 52% তলত ভোটটো কেতিয়াও নমা নাই 50% তলত নামিলে মই অলপ হতাশ হ'লোহেঁতেন জিকিলেও 30% পাইছোঁ 40% পাইছোঁ তেতিয়া মই ভাবিলোহেঁতেন যে মেজৰিটি মানুহে মোক নিবিচাৰে মই কিয় MLA হৈ থাকিম কিন্তু এতিয়ালৈ ওপৰৱালাৰ কৃপা 52% হেক 64%, 57%, 52% ভোট মই পাইছোঁ গতিকে সেইফালৰ পৰা ৰাইজৰ সঁহাৰিত মই যথেষ্ট সন্তুষ্ট আৰু তাৰ কাৰণে মোৰ বাগবৰ সমষ্টিৰ ৰাইজক মই কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ তাৰ লগতে আৰু এটা কথা ক'ব লাগিব কাম কাজৰ ক্ষেত্ৰত হয় মই কিছু পৰিমাণে সফলতা লাভ কৰিছোঁ কিন্তু দ্যাটছ নট দি এণ্ড আৰু বহু কাম কৰিবলৈ আছে মই মনতে কল্পনা কৰি আছোঁ যেনে মোৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অন্ততঃ 2খনমান নামনি অসমত দলং হ'ব লাগে উজনি অসমত 10-20 কিলোমিটাৰ মূৰে মূৰে দলং আছে আমাৰ গুৱাহাটীৰ পৰা পঞ্চৰত্নলৈ এখনো দলং নাই 2খনমান ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হ'ব লাগে জলজলি নদীৰ ওপৰত 3খনমান দলং হ'ব লাগে তেনেকৈ আমাৰ তাত মডেল ৰেচিডেন্সিয়েল স্কুল হ'ব লাগে কমাৰ্চ কলেজ হ'ব লাগে সায়েন্স কলেজ হ'ব লাগে এটা বাগবৰত এটা স্পেচিয়েল নবোদয় বিদ্যালয় হ'ব লাগে এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় হ'ব লাগে বৰপেটা জিলাত কমসে কম গতিকে এনেকুৱা বহু কাম কৰিবলৈ আছে তাৰোপৰি স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰত মানুহবোৰক কেৰিয়াৰ কাউন্সেলিং আমাৰ ল'ৰা ছোৱালীবোৰে গমেই নাপায় আজিলৈ জানে মাত্ৰ যে ভাল হ'লে ডক্টৰ হ'ব লাগে আৰু ইঞ্জিনিয়াৰ হ'ব লাগে তেনেকুৱা ভাবি পেলাই বহু ল'ৰা ছোৱালী ডক্টৰ হ'ব কৈ লাইফটো বৰবাদ কৰি দিছে শেষত গৈ ফাৰ্মাচিষ্ট হয় কিন্তু ডক্টৰ ইঞ্জিনিয়াৰতকৈও যে বহুত ভাল প্ৰফেশ্যন আছে আজি 90% 92% ল'ৰা এজন যদি চাইণ্টিষ্ট হ'ব বিচাৰে পিয়'ৰ ছায়েন্স লৈ পঢ়িব বিচাৰে তেওঁ হয়তো বিশ্ববিখ্যাত এজন চাইণ্টিষ্ট হ'লহেঁতেন ভাল সাহিত্যিক হ'লহেঁতেন নোবেল প্ৰাইজ পোৱা নাইবা আৰ্মিৰ ডাঙৰ অফিচাৰ হ'লহেঁতেন এনেকুৱা ধৰণৰ ভাল উকিল সুপ্ৰিম কোৰ্টৰ এডভোকেট হ'লহেঁতেন এই কথাবোৰ কেৰিয়াৰ কাউন্সেলিং কৰিব লগা বহুত আছে মোৰ এই কাগজবোৰ দেখিছে এইবোৰ হ'ল কেৰিয়াৰ কাউন্সেলিঙৰ মই এটা লক্ষ্য ৰাখিছোঁ যে ইয়াৰ পিছত মই প্ৰতিটো শিক্ষানুষ্ঠানত গৈ এইদৰে কি কি ক্ষেত্ৰত আমি আগবাঢ়ি যাব পাৰোঁ নাইবা অকল 90% বা 80% পালে যে অকল ডক্টৰ বা ইঞ্জিনিয়াৰ হ'ব লাগিব এইটো কথা নহয় আপুনি ভাল হাইকোৰ্টৰ জাজ কোনজন ডক্টৰ ইঞ্জিনিয়াৰে পাঠা পাব কিন্তু আমাৰ কোনো ল'ৰা ক্লেট মানে কি কমন ল এডমিশ্যন টেষ্ট মানে কি নাজানে আমাৰ ল'ৰাই NDA মানে কি নাজানে আৰ্মিত যাবলৈ কম্বাইণ্ড ডিফেন্স ছাৰ্ভিচ কি নাজানে তেনেকৈ আমাৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ এষ্ট্ৰফিজিক্সৰ কথা নাজানে ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স বাংগালোৰৰ কথা নাজানে হাৰ্ভাৰ্ড অক্সফৰ্ডৰ কথা নাজানে গতিকে মই ল'ৰা ছোৱালীক এতিয়া উদ্ধৃত কৰি আছোঁ যে ব্ৰাদাৰ কি বিষয় লৈ পঢ়িবা তুমি ভৱিষ্যতে কি হ'বা সেইটো নিৰ্ভৰ কৰিব তুমি কোনটো বিষয় লৈ পঢ়ি ভাল পোৱা তুমি যদি অসমীয়া লৈ পঢ়ি ভাল পোৱা অসমীয়া লৈয়ে ইমান বেছিকৈ পঢ়া ইমান বেছিকৈ অসমীয়া চৰ্চা কৰা যে অসমীয়াত তুমি নোবেল প্ৰাইজ আনিব পাৰা অসমীয়াত তুমি বুকাৰ প্ৰাইজ আনিব পাৰা
অসমীয়াত তুমি জ্ঞানপীঠ বঁটা বিজয়ী হ'ব পাৰা তুমি যদি হিষ্ট্ৰীলৈ পঢ়ি ভাল পোৱা হিষ্ট্ৰীলৈ পঢ়া তুমি যাতে অক্সফৰ্ডৰ প্ৰফেচৰ হ'ব পাৰা তুমি যাতে UPSC দি IAS হ'ব পাৰা তুমি যদি পিউৰ ছায়েন্স লৈ পঢ়ি ভাল পোৱা স্পেচ ছায়েন্স লৈ পঢ়ি ভাল পোৱা তুমি যাতে নাছাত যাব পাৰা এই কেৰিয়াৰ কাউন্সেলিং কৰোৱাটো আৰু পইচাটো পঢ়াৰ ক্ষেত্ৰত কোনো বাধা নহয় বিভিন্ন ধৰণৰ স্কলাৰশ্বিপ আছে গতিকে এই কথাবোৰ আমাৰ ল'ৰা ছোৱালীক এই কথাবোৰ সম্পৰ্কে এৱাৰ কৰা সচেতন কৰাটো মই ভাবোঁ সময়ৰ দাবী আৰু এইটো খুব এগ্ৰেছিভলি কৰিব লাগে মই কৰিম বুলি ভাবিছোঁ অ'কে এতিয়া আপুনি যিহেতু ৰাজনীতিত জড়িত সেইকাৰণে আমাৰ কিছুমান কুৱেশ্যন থাকে সুধিলোঁ কিন্তু এতিয়া মই আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম আপুনি ৰাজনীতিত কেতিয়া সোমালে আৰু আপুনি পঢ়া শুনা ক'ৰ পৰা কৰিছে এই বিষয়ে জানিবলৈ চেষ্টা কৰিম চাওক মোৰ ব্যক্তিগত জীৱন বৰ বৰ্ণাঢ্য নহয় সাধাৰণ জীৱন যাপন মই মোৰ জন্ম বৰপেটা জিলাৰ মন্দিয়া বা বাগবৰ সমষ্টিৰ মৰিগাঁৱত আৰু মোৰ দেউতা মোৰ মাৰ গৰ্ভত থাকোঁতে দেউতা মৰিছে দেউতা ঢুকোৱাৰ প্ৰায় 7 মাহ পিছত মোৰ জন্ম হৈছে মই তাৰে লোকেল 289 নম্বৰ টেটাৰা LP স্কুলত পঢ়িছিলোঁ ইয়াৰ পিছত মন্দিয়া হাইস্কুলত পঢ়িছিলোঁ তাৰ পৰাই মেট্ৰিক পাছ কৰিছোঁ মন্দিয়া হাইস্কুলত সেই সময়ত অৱশ্যে আজিকালিৰ দৰে বৰ বেছি মানুহ ষ্টাৰ এইবোৰ কৰা নাছিলে আমি ষ্টাৰ কি বুজিয়ে পোৱা নাছিলোঁ প্ৰথমবাৰৰ বাবে বৰপেটাৰ দক্ষিণ অঞ্চলত মই ষ্টাৰ মাৰ্কসহ গোটেই অসমত 23তম ৰেংক লৈ 3টা বিষয়ত লেটাৰ সহ পাছ কৰিলোঁ তাৰপিছত মই কটনত বিজ্ঞান শাখাত ভৰ্তি হৈ তাৰ পৰা উচ্চতৰ মাধ্যমিক পাছ কৰিলোঁ ইয়াৰ পিছত মই বন বিভাগৰ বন সংপালক ফৰেষ্ট ৰেঞ্জাৰ্ছ কোৰ্চৰ কাৰণে APSC দিলোঁ আৰু তাত APSCত প্ৰথম স্থান অধিকাৰ কৰি মই ইষ্টাৰ্ণ ফৰেষ্ট ৰেঞ্জাৰ্ছ কলেজত 2 বছৰীয়া বন বিভাগৰ পাঠ্যক্ৰম যিটো BSc ফৰেষ্ট্ৰি সমপৰ্যায়ৰ তাত পঢ়িলোঁ ইয়াৰ পিছত 1989 চনৰ পৰা 2010 চনলৈ প্ৰায় 24 বছৰ কাল বন বিভাগত চাকৰি কৰিলোঁ আৰু 2010 চনৰ ছেপ্টেম্বৰত মই স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰি 2011 চনৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'লোঁ আৰু তাৰ পিছৰ পৰা এতিয়ালৈ বিধায়ক হৈ আছোঁ আৰু মোৰ এই গোটেই যিটো ছাত্ৰ জীৱন বা মোক গাইডেন্সৰ ক্ষেত্ৰত মই হয়তো নাজানিলোহেঁতেন স্কুলত যাব লাগে এই কথাটো নাজানিলোহেঁতেন পঢ়িব লাগে নাজানিলোহেঁতেন মোৰ ডাঙৰ দাদা মহচিন আলী আহমেদ মৰহুম মহচিন আলী আহমেদ তেখেতে মোৰ পঢ়াৰ ক্ষেত্ৰত যথেষ্ট পৰিশ্ৰম কৰিছিলে মোক দিক নিৰ্দেশনা দিছিলে আজি মই যিটো পজিশ্যনত আছোঁ মই ভাবোঁ তেখেতৰ গাইডেন্স তেখেতৰ সহায় আৰু সেইকাৰণে মই আজিৰ অৱস্থা পাইছোঁ বুলি ভাবোঁ কিন্তু আপুনি যিহেতু চাকৰি কৰি আছিলে হঠাৎ চেঞ্জ কিয় হ'ল পলিটিক্সত কিয় সোমালে চাওক এইটো মই যেতিয়া হাইস্কুলত পঢ়োঁ 70ৰ দশক এই সময়ত যথেষ্ট দুৰ্ভিক্ষ আছিলে এনেকুৱা আছিলে যে বহু মানুহ মই ঘৰৰ পৰা হাইস্কুললৈ 3 কিলোমিটাৰ খোজকাঢ়ি যাওঁ ৰাস্তাৰ দুই পাৰে বহুত মানুহ এনেকুৱা দেখা পাওঁ যে তেওঁলোকে 2 দিন 3 দিন নাখায় আছে বাঁহৰ চাউলেৰে ভাত বনাই খাইছে এটা মোৰ এতিয়া স্পষ্ট মনত আছে সেই সময়ত এঘৰ মানুহ 3 দিন নাখাই থাকি ভোকৰ জ্বালাত মৰা কুকুৰা ৰান্ধি খাইছিলে আৰু সেইটোলৈ সমাজত বিচাৰ হৈছিলে যে মৰা কুকুৰাটো ৰান্ধি খাব নাপায় মোৰ অন্তৰটো খুব দহি গৈছিলে যে আজি মানুহজন 3 দিন নাখাই থাকি মৰা কুকুৰা খালে আৰু তাৰ পিছত তেওঁৰ ওপৰত বিচাৰ চলোৱা হ'ল এই কথাবোৰে মোক খুব দুখ দিছিলে আৰু মই ভাবিছিলোঁ ৰাইজৰ কাৰণে সেৱা কৰিব পৰা বা এই দৰিদ্ৰ মানুহখিনিক সেৱা কৰিব পৰা কিবা এটা কৰিব পৰা হ'লে ভাল আছিলে কিন্তু বিধিৰ বিপাক মই কেতিয়াও ভবা নাছিলোঁ বন বিভাগত চাকৰি কৰি মই ভাবিছিলোঁ হয়তো ক্ৰমান্বয়ে জানিব পাৰিছিলোঁ যে চিভিল ছাৰ্ভিচৰ যোগেদি ৰাইজৰ কাৰণে বহুখিনি কৰিব পাৰি মোৰ সৰুৰ পৰা ইচ্ছা আছিল যে পঢ়া শুনা কৰি চিভিল ছাৰ্ভিচ দিম কিন্তু মোৰ লগৰ এজন ল'ৰা তেওঁ ৰেঞ্জাৰ টেষ্ট দিবলৈ মোক সহযোগী হিচাপে বিচাৰিলে যে APSC দিম তয়ো দে মোৰ নাই মই চাকৰিত নাযাওঁ এই পৰীক্ষা নিদিওঁ তেওঁ ক'লে নহয় তই এনেই দেচোন পালে
গ'লে যাবি নগ'লেও নাই, এইটো গেজেটেড পোষ্ট, এবাৰ পৰীক্ষাটো দিছা। মই জাষ্ট তেওঁক সংগ দিবলৈ APSC পৰীক্ষা দিলোঁ, ঘৰৰ কোনেও নাজানে। আৰু APSC যেতিয়া প্ৰথম স্থান দখল কৰিলোঁ, তেতিয়া মোৰ গোটেই অঞ্চলৰ পৰা ইমানেই প্ৰেছাৰ আহিলে যে তুমি যোৱা ভাল চাকৰি হেন তেন, তুমি IFS হ'বা, CCS হ'বা। চ' আল্টিমেটলি উইলি নিলি মই গ'লোঁ। কিন্তু মোৰ ইন দ্য বেক অফ মাই মাইণ্ড সেই যে অতীতত দেখি আহিলোঁ মানুহবোৰৰ দুৰ্ভিক্ষ, মানুহবোৰৰ মানে এই দুৰ্ভিক্ষৰ পৰা কেনেকৈ উত্তৰণ ঘটাব পাৰি, সেই কথাটোৱে সদায় ক্ৰিয়া কৰি আছিলে। আৰু মই বন বিভাগত চাকৰি কৰোঁতে প্ৰায় 10 বছৰ মই এছ'চিয়েশ্যনৰ কামৰ লগত খুব ওতঃপ্ৰোতভাৱে জড়িত আছিলোঁ। আৰু এছ'চিয়েশ্যনৰ কামত জড়িত থাকিলে চৰকাৰে ভাল পষ্টিং নিদিয়ে। মোৰ প্ৰায় 24 বছৰীয়া চাকৰিকালৰ 14 বছৰ কাল মই হামিয়াই হিকটিয়াই পাৰ কৰিছোঁ। চৰকাৰে পানিছমেণ্ট ট্ৰেন্সফাৰ দিয়ে একো কাম কৰিব নোৱাৰোঁ, এনেই টাইমবোৰ যাব লাগে। মই ইয়ং তেতিয়া ষ্টেজ, মইতো এনেই সময়বোৰ পাৰ কৰিব নোৱাৰোঁ। তেতিয়া মই NGO ইনচাফ নামৰ এটা NGO আৰম্ভ কৰি মোৰ সমষ্টিত বহুখিনি কাম কৰিছিলোঁ। দুখীয়া বেমাৰীক ট্ৰিটমেণ্ট, তাৰপিছত আপোনাৰ গৰীব ল'ৰা ছোৱালীক পঢ়োৱা, আমি প্ৰায় 40টা ল'ৰা ছোৱালীক পঢ়ুৱাইছিলোঁ সেই সময়ত। এই কামবোৰে ৰাইজক আকৰ্ষিত কৰিলে। ৰাইজৰ পৰা এটা সময়ত মানে ক্লেৰিয়ান কল আহিলে, ছাৰ আপুনি ৰাজনীতিত আহক, আপোনাৰ নিচিনা মানুহ ৰাজনীতিৰ প্ৰয়োজন। আৰু তেতিয়া মই কেতিয়াও ৰাজনীতিত আহিম এইটো ভবাই নাছিলোঁ। এইটো এটা মানে ইনচিডেণ্টেল বুলি ক'ব লাগিব। NGO গঠন কৰিলোঁ, মানুহক বহুত হেল্প কৰিলোঁ, ৰাইজে ক'লে আপুনি আহক। চ' আল্টিমেটলি আই টুক দ্য ডিচিজন। হয়, ঘৰৰ মানুহে যথেষ্ট কান্দিছিলে মই যিদিনা সিদ্ধান্ত লৈছিলোঁ ৰাজনীতিত যাম, চাকৰি বাদ দিম। মোৰ গোটেই বংশ পৰিয়ালৰ মানুহে যথেষ্ট কান্দিছিলে, তই কিয় ইমান ভাল চাকৰি এৰি দিব ওলাইছ। গতিকে দেট ৱাজ অলমষ্ট এন ইনচিডেণ্টেল। আৰু মই ভাবোঁ এই যে সৰুতে যে দুৰ্ভিক্ষ দেখিছিলোঁ, মোৰ ইন দ্য বেক অফ মাইণ্ড এই কথাটোৱে সদায় ক্ৰিয়া কৰি আহিছিলে, সেইটো বোধহয় এটা কাৰক হ'ব ৰাজনীতিত অহা। আপুনি যিহেতু ইমানখিনি মানে আগবাঢ়ি আহিছে, ৰাজনৈতিকৰ ক্ষেত্ৰত সুধিলোঁ, ব্যক্তিগত জীৱনৰ কথা সুধিলোঁ, কিন্তু এটা কুৱেশ্যন কৰিবলৈ ৰৈ গ'ল যে আপোনাৰ জীৱনত প্ৰেম হৈছিল নেকি? চাওক, সেইটো কোনেও যদি মই চিধাই কওঁ নাই, কাৰো প্ৰতি কোনোদিন আকৰ্ষণ হোৱা নাই, এইটো মানে গোকাত মিছা কথা কোৱা হ'ব। 16 বছৰমান বয়সৰ পৰা প্ৰায় 25 বছৰ বয়সলৈ ল'ৰা ছোৱালীৰ মনটো খুব উতনোৱা আৰু চঞ্চল থাকে। নেচাৰেলি ল'ৰাও কোনোবা নহয় কোনোবা ছোৱালীৰ প্ৰতি আকৰ্ষিত হয়, ছোৱালীও কোনোবা ল'ৰা বা ছোৱালীৰ প্ৰতি আকৰ্ষিত হয়। কেতিয়াবা এই আকৰ্ষণটোৱে প্ৰেমৰ ৰূপ দিয়ে, প্ৰেমৰ ৰূপ নহয়, বিবাহলৈ ৰূপান্তৰ কৰে। কেতিয়াবা এইবোৰ ওৱান ছাইডেড প্ৰেম হৈ থাকে, অব্যক্ত প্ৰেম হৈ থাকে। মোৰো তেনেকুৱা নিশ্চিতভাৱে হৈছে। 16ৰ পৰা 24-25 বছৰলৈ স্কুলীয়া বা কলেজীয়া জীৱনত হয় কোনোবা নহয় কোনোবা ছোৱালীৰ প্ৰতি আকৰ্ষিত হৈছোঁ। কিন্তু এই ক্ষেত্ৰত মই এটা কথা ক'ব খোজোঁ, মই খুব লাজ কৰি আছিলোঁ। মই মিষ্টাৰ এক্সৰ প্ৰতি মোৰ যথেষ্ট আকৰ্ষণ আছে, মই মুখ ফুটাই কোনোদিন ক'ব নোৱাৰিলোঁ, তেনেকুৱা ধৰণৰ অলপ। আৰু ইমানেই লাজ কৰি আছিলোঁ, আমি মানে টয়লেটত যাওঁতে, ইউৰিনেলত যাওঁতে আমাৰ গাৰ্লছ কমন ৰুমৰ হাইস্কুলৰ সন্মুখেৰে যাব লাগে। তাত ছোৱালীবোৰ চব বাহিৰত জুম বান্ধি থাকে। মই সেই ছোৱালীবোৰৰ মাজেৰে যাবলৈ বৰ অশান্তি পাওঁ। মই তেতিয়া 5 বিঘামান ঘূৰিবলৈ যাওঁ। তেতিয়া আমাৰ ছোৱালীবোৰে কি কৰে, এইটো গম পাই গ'ল যে শ্বেৰমান আমি বাহিৰত থিয় হৈ থাকিলে শ্বেৰমান এইফালেদি নাহে, বেলেগ ফালেদি যাব। অথচ তাৰে মাজৰে কোনোবা এজনীৰ প্ৰতি মোৰো দুৰ্বলতা আছে, কিন্তু মই ওচৰতে যাব নোৱাৰোঁ। তেতিয়া আমাৰ ছোৱালীবোৰে, বিশেষকৈ আমাৰ ক্লাছৰ ছোৱালীবোৰে, যেতিয়াই মই ক্লাছৰুমৰ পৰা বাহিৰ ওলাওঁ সেইফালে চাওঁ, তেতিয়া ছোৱালীবোৰে কয় এই ভিতৰত সোমা, নহ'লে শ্বেৰমান দূৰেদি ঘূৰি যাব। সেই তেনেকুৱা এটা পৰিৱেশৰ মাজেৰে গৈছে। মই খুব লাজ কৰিয়াৰ কাৰণেই হৈছে হাইস্কুলীয়া জীৱনত কোনোবা এগৰাকী বা দুগৰাকীৰ প্ৰতি মোৰ যথেষ্ট এটা আকৰ্ষণ অনুভৱ কৰিছিলোঁ, কিন্তু সেয়া অব্যক্ত হৈ থাকিলে, মই ক'ব নোৱাৰিলোঁ। কলেজীয়া জীৱনতো কোনোবা এগৰাকী, তাইৰো মোৰ প্ৰতি যথেষ্ট আকৰ্ষণ আছিলে, মোৰো আছিলে, কিন্তু মই কোনোদিন মুখ ফুটাই ক'ব নোৱাৰিলোঁ। কেতিয়াবা ছায়েন্সৰ প্ৰেক্টিকেল কৰোঁতে কটনৰ, তাই সদায় মোৰ ওচৰতে প্ৰেক্টিকেলটো কৰিব খোজে, ময়ো এনেকুৱা যায়, কিন্তু মুখ খুলি কোৱা নহয়। হয়, তেনেকুৱা হ'ল আৰু।
তো এতিয়া যিহেতু সময় বহুতখিনি সময় দিলে মোৰ এটা শেষত কুৱেশ্যন হ'ব যে আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি জানিব ৰাজনৈতিকভাৱে নে ৰাজনৈতিক ক্ষেত্ৰত চাওক কংগ্ৰেছ দলৰ পৰা মোক নিলম্বন কৰি ৰাখিছে ইয়াৰ আগতে মই 2016 চনৰ পৰা 2021 চনলৈ কংগ্ৰেছত সক্ৰিয়ভাৱে আছিলোঁ আৰু মই কংগ্ৰেছৰ টিকেটত দুবাৰমান বিধায়ক হৈছোঁ কিন্তু 11 চনৰ পৰা 16 চনত যেতিয়া মই কংগ্ৰেছৰ বিধায়ক হৈ আছোঁ তেতিয়া দেখিছিলোঁ যে আমাৰ বিধায়িনী দলৰ বিশেষকৈ প্ৰত্যেকজন সংখ্যালঘু নেতাই মই যেতিয়াই ন্যায়সংগত কথাবোৰ উত্থাপন কৰোঁ সেয়া হৰিশংকৰ ব্ৰহ্মৰ ৰিপৰ্টেই হওক সেয়া ম্যানমাৰত অত্যাচাৰ চলি থাকোঁতে মোদীয়ে অং সান চুকীক কৰা প্ৰশংসাই হওক বা সেয়া চৰ চাপৰিত বাস কৰা মানুহৰ সংস্কৃতি সংৰক্ষণেই হওক উচ্ছেদ বন্ধই হওক মই দেখিছিলোঁ যেতিয়াই বিষয়বোৰত মই সোচ্চাৰ হওঁ তেতিয়াই মোৰ দলৰ বিশেষকৈ সংখ্যালঘু বিধায়কসকলে এই বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইনৰ নেতৃত্বত মোক নিলম্বন কৰিবলৈ চেষ্টা কৰে আৰু অৱশেষত 2021 চনত গৰুকুটি সম্পৰ্কীয় এটা বক্তব্য ৰাখোঁতে মোক নিলম্বন কৰিলে আৰু তেওঁলোকে মোক ক'লে নিলম্বন যেতিয়া মই জেলৰ পৰা ওলালোঁ যে তুমি মিডিয়াৰ ওচৰত মাফ খুজিব লাগিব যে মই যি কৈছোঁ সেইখিনি ভুল আৰু মই মাফ কৰিছোঁ তেতিয়া সেইদিনাখন তৰ্ক বিতৰ্ক হৈছিলে যে নহয় মই মাফ খোজাৰ আগতে মোক ভুল বুলি প্ৰমাণ কৰক তেতিয়া মই হাজাৰবাৰ মাফ খুজিম ইয়াৰ পিছত মই দেখিলোঁ যে এইটো কথা নহয় সদায় সদায় মই কংগ্ৰেছৰ পৰা নিলম্বন হৈ থাকিম নিলম্বন কৰিবলৈ চেষ্টা কৰিব মই মানসিক দ্বন্দ্বত ভুগিম তাতকৈ কিছুমান কথা ক্লিয়াৰ হৈ লোৱা ভাল সেইকাৰণে কংগ্ৰেছে দিয়া শোকজৰ উত্তৰত মই 5-6টামান বিষয় ৰাখিলোঁ যে এটা হ'ল যে আপোনালোকে চৰ চাপৰি মানুহৰ সংস্কৃতি সংৰক্ষণ কৰিব যাওঁতে আপোনালোকে মোক শোকজ কৰিলে এতিয়া আপোনালোকে কওক এই মিয়া জনগোষ্ঠীৰ মানুহ যিসকলে নিজকে আজি 100 বছৰ ধৰি অসমীয়া বুলি ভাবি আহিছে বা অসমীয়া জাতিত জিন যাবলৈ চেষ্টা কৰি আছে সেই মানুহখিনি অসমীয়া হয়নে নহয় অসম সাহিত্য বা বাদ দিয়ক অসম চৰকাৰ বাদ দিয়ক মোৰ দলে এইটো স্বীকাৰ কৰে নাই যে এই মানুহখিনি অসমীয়া হয় এটা প্ৰশ্ন 2 নম্বৰ গৰুকুটিৰ কিবা এটা কথা কওঁতে আপোনালোকে মোক ছাছপেণ্ড কৰিলে এৰেষ্ট কৰিবলৈ প্ৰত্যাহ্বান জনালে মই এতিয়া গৰুকুটি সম্পৰ্কে এটা প্ৰশ্ন আপোনালোকে যিটো আপত্তি কৰিছিলে দয়ানাথ সম্পৰ্কীয় মই সেইটো আৰু বিৰক্তি নকৰোঁ কিন্তু মোৰ প্ৰশ্ন যে দয়ানাথ শৰ্মা শ্বহীদ নহয় লাগিলে আপোনালোকে দেৱতা বুলি ভগৱান বুলি পূজা কৰক মই একো নকওঁ কিন্তু নেলি চাউল কোৱা বাছবাৰী আদি যিসকল নিৰপৰাধী মানুহক হত্যা কৰা হ'ল তেওঁলোকক আপোনালোকে পাৱাৰত আহিলে ক্ষতিপূৰণ দিব নাই ন্যায় দিব নাই শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰ নদী সামগ্ৰিকভাৱে নিয়ন্ত্ৰণ কৰিব নাই চৰ চাপৰি মানুহবোৰক আপোনালোকে মাটিৰ পট্টা দিবনে নাই গৰাখহনীয়াত গৃহহীন মানুহখিনিক সংস্থাপন দিব নাই অসমত প্ৰায় 15,000 ৱাকফ সম্পত্তি আছে তাৰে প্ৰায় 10টা ৱাকফ সম্পত্তি উদ্ধাৰ কৰিলে প্ৰায় 10,000 কোটি টকা বছৰেকীয়া আয় হয় ৱাকফ সম্পত্তি কোনো চৰকাৰী মাটি নহয় এইটো ব্যক্তিগত সম্পত্তি ম্যাদী সম্পত্তি চৰকাৰে দিয়া দান নহয় ইয়াৰে 10টামান ৱাকফ সম্পত্তি উদ্ধাৰ কৰি বাণিজ্যিক ভিত্তিত উন্নয়ন কৰি পেলাই তাৰ পৰা যি আয় হ'ব তাৰ দ্বাৰা সংখ্যালঘু মানুহৰ মুছলমান মানুহৰ উন্নয়নৰ কাৰণে আপোনালোকে চেষ্টা কৰিব নাই যদি তেওঁলোকে হয়বোধক উত্তৰ দিয়ে মই কৈছোঁ মই কোনোদিন টিকেট নিবিচাৰোঁ কংগ্ৰেছৰ গোলাম হৈ থাকিম যদি তেওঁলোকে নহয়বোধক উত্তৰ দিয়ে যে আমি এইবোৰ নকৰোঁ তেনে ক্ষেত্ৰত কংগ্ৰেছত গৈ আৰু দ্বিতীয়বাৰ ছাছপেনশ্যন হোৱাৰ কাৰণে এটা বাট মুকলি নকৰোঁ যদি তেওঁলোকে এই প্ৰশ্নবোৰৰ উত্তৰ হয়বোধক নিদিয়ে তেতিয়াহ'লে নিশ্চিতভাৱে ৰাইজৰ লগত আলোচনা কৰি মই কোনোবা এটা বিকল্প ৰাজনৈতিক প্লেটফৰ্মত জইন কৰিম যেহেতু আপুনি ক'লে যে ভৱিষ্যত পৰিকল্পনাত কোনটো দলত মানে যাব তাৰ কোনো নিশ্চয়তা নাই কিন্তু ব্যক্তিগত হিচাপে মই যদি সুধোঁ যে আপুনি AIDFত যাব নে কংগ্ৰেছত যাব নে আপুনি বেলেগ কোনোবা দল স্পেচিফিক বাছি লৈছে চাওক কথাটো হ'ল কংগ্ৰেছৰ কথাখিনি মই ক'লোৱে আৰু এতিয়া অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ সংখ্যাগুৰুৱে হওক সংখ্যালঘুৱে হওক মানুহৰ মানসিকতাটো নিশ্চয় আপোনালোকে লক্ষ্য কৰিছে সংখ্যাগুৰু সংখ্যালঘু মানুহে যোৱা 10টা বছৰ বিজেপিৰ যি হিন্দু মুছলিম ৰাজনীতি সাম্প্ৰদায়িক ৰাজনীতি তাত হিন্দু মুছলমান উভয়ে অতিষ্ঠ হৈছে তেওঁলোকে বিচাৰিছে সাম্প্ৰদায়িক ৰাজনীতিত যাওক আমি এটা ধৰ্ম নিৰপেক্ষ দলৰ লগত থাকিম দল এটা ধৰ্ম নিৰপেক্ষ হোৱাৰ পিছতো তাৰ মানুহবোৰ সাম্প্ৰদায়িক হ'ব পাৰে কিছু মানুহ সেইটো বেলেগ কথা গতিকে মই ভৱিষ্যত ৰাজনীতি সম্পৰ্কে এইটোৱে ক'ম
যে মই কোনো সাম্প্ৰদায়িক দলত যোগদান নকৰোঁ সাম্প্ৰদায়িক দল বুলি কাৰোবাৰ মনত বা ৰাইজৰ মনত বিশ্বাস থকা কোনো দলত যোগদান নকৰোঁ এইটো কনফাৰ্ম বা যি দলে সাম্প্ৰদায়িক দলত লাভান্বিত কৰাৰ সম্ভাৱনা আছে সেই দলতো যোগদান নকৰোঁ মানুহৰ মনত সন্দেহ আছে বা মানুহে ভাবে ডেফিনেটলি আমাৰ তেনেকৈ কংগ্ৰেছ ইউডিএফ বাদেও আৰু ধৰ্মনিৰপেক্ষ দল আছে বা বিকল্প আছে যেনে আপোনাৰ আম আদমি পাৰ্টি আছে ধৰ্মনিৰপেক্ষ দল বুলি মই বিশ্বাস কৰোঁ আৰু কেজৰিৱাল ধৰ্মনিৰপেক্ষ ব্যক্তি বুলি মই বিশ্বাস কৰোঁ তেনেকৈ আমাৰ ৰাইজৰ দল যদিও ৰাইজৰ দলৰ যিজন মূল মানুহ অখিল গগৈ যথেষ্ট জাতীয়তাবাদী তথাপি মোৰ মনত 100% বিশ্বাস যে অখিল গগৈ কোনো দিনেই সাম্প্ৰদায়িক ৰাজনীতি নকৰে আৰু অসমৰ ফালৰ কাৰণে ৰাজনীতি কৰিব যদিও তেওঁলোকত অলপমান মোৰ মতবিৰোধ আছে তেনেকৈ কেজৰিৱালৰ লগতো কিছু প্ৰশ্ন মোৰ আছে সেইখিনি ফেচ টু ফেচ বহি কেজৰিৱাল চাহাবৰ লগত বা অখিল গগৈ চাহাবৰ লগত বহি ফেচ টু ফেচ আলোচনা কৰিম যদি মোৰ সেই কুদুৱনিখিনি দূৰ হয় তেতিয়াহ'লে হ'ব পাৰে মই আম আদমি পাৰ্টিত যোগদান কৰিম বা হয়তো ৰাইজৰ দলত যোগদান কৰিম ওকে কিন্তু আপুনি আৰু যেটো ইলেকশ্যনৰ আগত বিভিন্ন ধৰণে বিভিন্ন মত দাঙি ধৰিছিলে ৰকিবুল হুছেইন ডাঙৰীয়াৰ বিৰুদ্ধে যে তথাপি ৰকিবুল হুছেইন ডাঙৰীয়া বহুত ভোটৰ ব্যৱধানত জিকিলে এই ক্ষেত্ৰত আপুনি কি ক'ব ৰকিবুল হুছেইন চাহাবৰ বিষয়ে যিখিনি মই মতামত ব্যক্ত কৰিছিলোঁ সেইখিনি তেতিয়াও বিশ্বাস কৰিছিলোঁ সঁচা বুলি আজিও বিশ্বাস কৰোঁ সঁচা অনাগত দিনত নেজানো তেওঁৰ কৰ্মকাণ্ডই মোৰ এই কথাখিনি ভুল প্ৰমাণিত কৰিব নাই সেইটো নেজানো চাওক ৰকিবুল হুছেইন ডাঙৰীয়া কেবিনেট মন্ত্ৰী আছিলে অসম চৰকাৰৰ 15 বছৰ আৰু ৰকিবুল হুছেইন মন্ত্ৰী থাকোঁতে BTAD 2012 চনত 2014 চনত যি নাৰকীয় হত্যাকাণ্ড হ'ল ৰকিবুল হুছেইন চাহাবে ইচ্ছা কৰিলে সেই নাৰকীয় হত্যাকাণ্ড অন্যান্য সংখ্যালঘু বিধায়ক মন্ত্ৰীক লগত লৈ বন্ধ কৰিব পাৰিলেহেঁতেন তেওঁ তৰুণ গগৈৰ অত্যন্ত ক্লোজ আছিলে কিন্তু তেওঁ কোনোদিনে মাইনৰিটিৰ স্বাৰ্থত মাইনৰিটিৰ কাৰণে আনডিউ এডভান্টেজ নহয় ন্যায়সংগত কথাবোৰ তেওঁ জীৱনত কেতিয়াও মুখেৰে উচ্চাৰণ কৰা নাই আৰু ভৱিষ্যতেও যে কৰিব সেইটো আশা নাই ৱাকফ সম্পত্তি ক'লেও তেওঁ উদ্ধাৰৰ কাৰণে তেওঁ মাইনৰিটি মিনিষ্টাৰ আছিলে কেতিয়াও চেষ্টা কৰা নাই বৰঞ্চ তেওঁ দুটা মূল্যৱান ৱাকফ সম্পত্তি নগৰত তেওঁ দখল কৰি থৈছে তেনেকুৱা প্ৰেক্ষাপটত মই ৰকিবুল হুছেইন ডাঙৰীয়াৰ বিৰুদ্ধাচৰণ কৰিছিলোঁ তেওঁক ভোট দি আপোনালোকে তেওঁৰ পৰা ন্যায় নাপায় আপোনালোকৰ সমস্যা সমাধান নহয় তৎসত্ত্বেও মানুহে ভোট দিছে মই ভাবোঁ মানুহে ৰাইজে কোনো ৰকিবুল হুছেইনক ভোট দিয়া নাই ৰাইজে ভোট দিছে যে বিজেপি আঁতৰাব লাগে আৰু বিজেপিক ভোট ৰাইজে নিদিয়ে আৰু বিজেপিক সহায় কৰিব পৰা বা বিজেপিক সহায় কৰাৰ সন্দেহ থকা দলকো ৰাইজে ভোট নিদিয়ে গতিকে মই ভাবোঁ ধুবুৰীবাসীয়ে কোনো ৰকিবুল হুছেইন বুলি কাকো ভোট দিয়া নাই তেওঁলোকে ভোট দিছে বিজেপিৰ বিৰুদ্ধে ইণ্ডিয়া মিত্ৰ শক্তিৰ সপক্ষে যাতে বিজেপি যাওক তাকে এইখিনি সময় দিয়াৰ কাৰণে আপোনাৰ ভেলুৱেবল সময় দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ